সঁচাকৈ ইহঁত দুটাৰ পৰা উপায় নাই মই মানে অসমীয়াৰ ব আৰু ৱ এই আখৰ দুটাৰ কথা কৈছো অসমীয়া লিখাৰ ক্ষেত্ৰত মোক এই আখৰ দুটাই যথেষ্ট সমস্যাৰ সৃষ্টি কৰে কোনোবাটো শব্দত মই ভাবো ব ব্যৱহাৰ হ'ব কিন্তু পিছত গৈ দেখো যে নহয় তাত ৱ হে ব্যৱহাৰ হৈছে কোনোবাটো শব্দত আকৌ মই ৱ ব্যৱহাৰ হ'ব বুলি ভাবো কিন্তু পিছত গৈ দেখো যে নহয় তাত ব হে ব্যৱহাৰ হৈছে যেনে ধৰক কৰবি শব্দটো কৰবি ফুলপাহৰ নাম যেতিয়া মই লিখিবলৈ লওঁ তেতিয়া মোৰ মনত এই শব্দটোহে ক ৰ ব দীৰ্ঘইকাৰে বি কৰবি মোৰ মনত এইটো শব্দহে থাকে বা মোৰ মনত এই শব্দটোহে আছিল কিন্তু পিছত গৈ দেখিলো যে নহয় এই শব্দটো ভুল শব্দ ইয়াক শুদ্ধভাৱে লিখিলে এনেকুৱাহে হ'ব ক ৰ ৱ তাত দীৰ্ঘইকাৰ কৰবি এইটোহে শুদ্ধ শব্দ কিন্তু মই অতদিনে কৰবি শব্দটো এনেকৈ বুলি ভাবি আহিছিলো দ্বিতীয়টা শব্দ দৰব দৰব দন্তীয় দ ৰ ৱাব দৰব যেতিয়া শব্দটো লিখিবলৈ লওঁ মোৰ মনত এইটো শব্দহে আছিল কিন্তু পিছত গৈ দেখিলো যে এই শব্দটো ভুল দৰবটো লিখা হয় আসলতে দ ৰ ব দৰব এইটো শুদ্ধ শব্দ যেনেকৈ কৰবিটো শুদ্ধ ঠিক তেনেকে দৰবটো শুদ্ধ আৰু এটা শব্দ আছিল আবতৰীয়া আবতৰীয়া শব্দটো অতদিনে মোৰ মনত কিন্তু এইটোহে আছিল আ ৱ তৰিয়া আবতৰীয়া মোৰ মনত এই শব্দটোহে আছিল কিন্তু পিছত গৈ দেখিলো যে ইয়াত ৱ ব্যৱহাৰ নহয় মানে এই শব্দটো ভুল গতিকে শুদ্ধ শব্দটো হ'ব আবতৰীয়া আ ব ত ৰি আ আবতৰীয়া আবতৰীয়াত ৱ নহয় ব হে হয় আবতৰীয়া ঠিক তেনেকে আৰু এটা শব্দ আছিল মোৰ মনত দায়বদ্ধ 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 বুলি ক'লে সাধাৰণতে আৰু আমি বা মই এইটো শব্দহে বুজিছিলো দায়বদ্ধ কিন্তু পিছত গৈ দেখিলো যে এই দায়বদ্ধ শব্দটো ভুল তাৰ মানে ইয়াত ব ব্যৱহাৰ নহয় এটো ভুল শব্দ ইয়াৰ শুদ্ধ ৰূপটো হৈছে দায়বদ্ধ দায়বদ্ধ ৱ দায়বদ্ধ গতিকে কৰবি ক ৰ ব দীৰ্ঘইকাৰ নহয় ক ৰ ৱ দীৰ্ঘইকাৰ ঠিক তেনেকৈ দ ৰ ৱ নহয় দ ৰ ব আবতৰীয়া আ ৱ নহয় আ ব হে ঠিক তেনেকৈ দায়বদ্ধ লিখোতে এটো ব নহয় এটো ৱ হে গতিকে এই ব আৰু ৱ আখৰ দুটাই মোক যথেষ্ট সমস্যাৰ সৃষ্টি কৰে আৰু সেয়েহে আজিকালি কি কৰো অভিধান খুচৰি খুচৰি ব আৰু ৱ লগা শব্দবিলাক মই পৃথকে পৃথকে চিনি থবলৈ যত্ন কৰিছো আৰু তেতিয়াৰ পৰা মই এই ব আৰু ৱ আখৰ থকা শব্দবিলাক লিখিবলৈ মোৰ সুবিধা হৈছে গতিকে আপোনালোকে সাৱধান হ'ব অভিধান খুচৰি ব আৰু ৱ এই আখৰ দুটা থকা শব্দবোৰ চিনি থবলৈ যত্ন কৰিব ধন্যবাদ